তো সর্বপ্রথম নমস্কাৰ। আজি সাংবাদিক দাদাসকলক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ অল আসাম ভাষা সংখ্যালঘু বোৰ্ডৰ নেতৃত্বত অল আসাম ভিত্তিত এক ৰবীন্দ্ৰ সংগীত আৰু নৃত্যৰ কম্পিটিশ্যন চলি আছে অল আসামত। আজি কোকৰাঝাৰ লাষ্ট অডিশ্যন হৈ আছে ৰবীন্দ্ৰ সংগীত আৰু নৃত্যৰ কম্পিটিশ্যন, আৰু মই খুব গৰ্বিত যে কোকৰাঝাৰক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ। এই ৰবীন্দ্ৰ নৃত্য সংগীত আজি মৌবনত খুব আনুষ্ঠানিকভাৱে অডিশ্যন চলি আছে। আপোনালোকে দেখিছে বহুত পাৰ্টিচিপেণ্ট হৈছে, প্ৰায় 150 মান পাৰ্টিচিপেণ্ট ইয়াত আহিছে বহু জেগাৰ পৰা। তো খুব এটা আনন্দৰ খবৰ যে ইয়াৰ টেলেণ্টবিলাকক লৈ আমি কাম কৰি আছোঁ, আৰু বিশেষকৈ আমাৰ সংখ্যালঘু বোৰ্ডৰ শিলাদিত্য দেৱ মহাশয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগত মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা ভাল পদক্ষেপ লৈ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যে সংগীত যে নৃত্য আপোনাৰ গোটেই অসম ভিত্তিত যে কম্পিটিশ্যন কৰি আছে, আজি দ্বিতীয়বাৰ কম্পিটিশ্যন। অহা বছৰো হৈছিলে, কোকৰাঝাৰৰে উইনাৰ হৈ আহিছে, ৰাজ্যপালৰ হাতে প্ৰাইজ পাবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ নৃত্য আৰু সংগীতৰ। যোৱা বছৰো মই ইয়াত কাম কৰিছিলোঁ, এই বছৰো মই কৰিলোঁ, দ্বিতীয়বাৰ অডিশ্যন হৈ আছে। মানে খুব এটা ভাল যে ঠাকুৰ ৰবীন্দ্ৰ সংগীতৰ নৃত্যৰ এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে অসম চৰকাৰ সংখ্যালঘুবোৰৰ আমি কোকৰাঝাৰবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ 21 তাৰিখ 22 তাৰিখ 23 তাৰিখত গুৱাহাটীত হ'ব। ইয়াত এটা কেটেগৰী দিছে, মানে আপোনাৰ এই গ্ৰুপৰ আপোনাৰ এজন চিলেকশ্যন হ'ব, বি গ্ৰুপত 2জন আৰু চি গ্ৰুপত 3জন, মানে 2জন 3জন 5জন, 150ৰ ভিতৰত 5জন চিলেকশ্যন হ'ব। 5জন গুৱাহাটীলৈ যাব, ষ্টেট লেভেলত সিহঁতে পাৰফৰ্মেঞ্চ কৰিব। ইয়াত জাজমেণ্ট আহিছে বাহিৰৰ পৰা চব, আপোনাৰ ৰতন ঘোষ ছাৰ, স্বাগতা আহিছে, পল্লৱী আহিছে, আমাৰ সুকৃতি সূত্ৰধৰ কোকৰাঝাৰৰ ভাল তবলচি, আমাৰ আপোনাৰ ৰতন ঘোষ ছাৰ বঙাইগাঁৱৰ পৰা জনজাত শিল্পীসকলে আহিছে, বিচাৰকসকলে আহি আজি ইয়াত বিচাৰ কৰি ইয়াত 5জন ভাল শিল্পী লৈ অসম ভিত্তিত পঠাব বুলি আমি আশা ৰাখিছোঁ। ষ্টুডেণ্ট ভাল, খুব টেলেণ্ট, আৰু মানে ভাল এটা খবৰ আমাৰ কাৰণে যে ৰবীন্দ্ৰ সংগীত নৃত্যৰ অসম ভিত্তিত এটা ধুনীয়া প্ৰতিযোগিতা আয়োজন কৰিছে অসম ভাষা লঘু সংখ্য বোৰ্ডে, যে দ্বিতীয়বাৰৰ কাৰণে। এইটো আমাৰ কাৰণে ভাল, অসমবাসীৰ কাৰণে ভাল। তাৰ কাৰণে আমি খুব কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ 3 দিনৰ অনুষ্ঠান, লাষ্ট ডে প্ৰগ্ৰাম হ'ব আপোনাৰ কলাক্ষেত্ৰৰ আপোনাৰ গুৱাহাটী। তাতে মুখ্যমন্ত্ৰী নিজে প্ৰেজেণ্ট থাকিব, মুখ্যমন্ত্ৰী ছাৰৰ নিজৰ হাতে ল'ৰা ছোৱালীক প্ৰাইজ বিতৰণ কৰিব বুলি আমি জানিব পাৰিছোঁ সংখ্যালঘু বোৰ্ডৰ কমিটিৰ ফালৰ পৰা। প্ৰায় আমাৰ কোকৰাঝাৰ পাৰ্টিচিপেণ্ট 20, কোকৰাঝাৰৰে মেক্সিমাম আহিছে, 2-1জন বাহিৰৰ পৰা মোৰ অলপ চেনেলত ইহঁতে ফ্ৰেছ কেণ্ডিডেটবিলাক আহিছে। ইয়াতে প্ৰায় 160 মান হৈছে, টোটেল পাৰ্টিচিপেণ্ট 160। ভাষা সংখ্যালঘু বোর্ডের যে অল আসাম ভিত্তিক রবীন্দ্র সঙ্গীত এবং নৃত্যর প্রতিযোগিতা হয়ে গেছে। অডিশন 10 তারিখের মধ্যে সমস্ত জায়গায় অডিশন হয়ে অনেক ভালো ভালো ট্যালেন্টেড 23 তারিখে গুয়াহাটিতে তারা ভাষা সংখ্যালঘু বোর্ডের প্রত্যেকের কর্মকর্তাদেরকে ধন্যবাদ জানাই, তারা আমাকে এই বছরও আমি এই অনুষ্ঠান করেছিলাম আশীর্বাদ ভবনে। ফার্স্ট সঙ্গীত এবং নৃত্যে পজিশন নিয়ে আসছিলেন, তো অল আসামের ভিতরে রাজ্যপালের হাতে। তো খুব গর্বিত, কোকরাঝারের এক নাম অল আসামের বুকে রবীন্দ্র সঙ্গীত এবং নৃত্যের এক নাম ছড়িয়ে পড়েছিলেন অল আসামের ভিতরে। সেখানে আমরা খুব গুয়াহাটিতে খুব গর্বিত হয়ে আসছিলাম সেদিন। আজকেও আমি এই অনুষ্ঠানটা আরম্ভ করার আগে প্রত্যেকটা পার্টিসিপেন্টকে আমি